আমাৰ মাজত থকা অসম হাইস্কুল শিক্ষক সংস্থাৰ যুটীয়া সম্পাদক, শৈক্ষিক সম্পাদক, সবিশেষ কেন্দ্ৰীয় কমিটিৰ বিষয়াবৰ্গ, আজি আপোনালোকৰ যিটো অন্বেষণ কাৰ্যসূচী, এই অন্বেষণ কাৰ্যসূচীৰ ওপৰত আমাৰ হাইস্কুল শিক্ষক সংস্থাৰ মজিয়াত বিস্তৃতভাৱে আলোচনা হ'ল। আমি শিক্ষক ভৱনত এই বিষয়ে আলোচনা কৰি কেইটামান সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তখিনি আপোনালোকৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ। আৰু সেই সিদ্ধান্ত হৈছে, আমি প্ৰথম সিদ্ধান্ত হিচাপে লৈছোঁ যে অহা 28 তাৰিখে, এই ডিচেম্বৰ মাহৰ 28 তাৰিখে আমি এটা প্ৰেছ মিট এখন দিম, সাংবাদিক সম্বোধন কৰিম গুৱাহাটীতে। আৰু তেখেতসকলৰ ওচৰত আমি দাবী জনাম যে 14 জানুৱাৰীৰ ভিতৰত, 14 নাইবা 15 আমি এইটো ঠিক কৰি ল'ম, 15 জানুৱাৰীৰ ভিতৰত যদি প্ৰাদেশিকৰণৰ কামখিনি সমাধান নকৰে, তেতিয়াহ'লে অসম হাইস্কুল শিক্ষক সংস্থাৰ মজিয়াৰ পৰা, শিক্ষক সংস্থাৰ বেনাৰত আমি 20 তাৰিখৰ পৰা এটা জংগী আন্দোলন, 20 তাৰিখৰ ভিতৰত আমি জংগী আন্দোলন এটা, জানুৱাৰীৰ 20 তাৰিখৰ ভিতৰত জংগী আন্দোলন এটা কাৰ্যসূচী আমি ল'ম, প্ৰথম কথা। আৰু সেই কাৰ্যসূচীটোত আমাক হাইস্কুল শিক্ষক সংস্থা আমাৰ অভিভাৱক সংস্থা হিচাপেতো আমাৰ লগত থাকিবই। তাৰ উপৰিও আমাৰ NPSৰ যিখিনি ইতিমধ্যে 13 চনত ৰিটায়াৰ হ'ল বা 13 চনত প্ৰাদেশিকৰণ হোৱাৰ পিছত ৰিটায়াৰ হৈ গ'ল, 21ত প্ৰাদেশিকৰণ হ'ল, কিন্তু এতিয়ালৈকে তেখেতসকল NPSত পৰি আছে, তেখেতসকল থাকিব। আমাৰ মূল দাবী, প্ৰথম দাবীটোৱে থাকিব প্ৰাদেশিকৰণ, দ্বিতীয় দাবীটোৱে থাকিব আমাৰ যিখিনি বাদ পৰি ৰ'ল 13 চনত আৰু 21 চনত প্ৰাদেশিকৰণৰ সময়ত বাদ পৰি ৰোৱা শিক্ষকসকলৰ পোষ্টসমূহ যেনেকুৱাকৈ আছে এতিয়া, তেখেতসকলক আকৌ ৰেগুলাৰ কৰিব লাগে, তেখেতসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। আৰু তৃতীয় প্ৰস্তাৱটো হ'ল, আমি NPSত যিসকল আছে এতিয়া ৰিটায়াৰ্ড হোৱা বা চাকৰি কৰি আছে, সেই NPSৰখিনি OPSলৈ আনিব লাগে। এই তিনিটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিলোঁ। আৰু এই তিনিটা সিদ্ধান্ত আমাৰ এইটোৱে হ'ল, 28 তাৰিখে আমি ৰাজহুৱাকৈ জনাই দিম যে আমাক 14 জানুৱাৰীৰ ভিতৰত এই গোটেইখিনি বিষয়ৰ ওপৰত চৰকাৰে এটা নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব। তেখেতসকলে প্ৰাদেশিকৰণেই হওক বা NPSই হওক বা আমাৰ বাদ পৰি ৰোৱা শিক্ষকসকলকে হওক, তেখেতসকলে কি কৰিব বিচাৰিছে সেইটো আমাক স্পষ্ট কৰিব লাগিব। আৰু যদি নকৰে, আমি 20 তাৰিখৰ ভিতৰত, জানুৱাৰীৰ 20 তাৰিখৰ ভিতৰত এটা জংগী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম। এইখিনি আজি আলোচনা হ'ল। আৰু এই আলোচনাখিনি যিখিনি আমি প্ৰস্তাৱ ল'লোঁ, সেই প্ৰস্তাৱখিনি আপোনালোকৰ ওচৰত আমি দাঙি ধৰিবলৈ আহিছোঁ, আপোনালোকৰ আগত কৈছোঁ। আৰু আপোনালোকে যিহেতু 4 তাৰিখৰ পৰা আজি তাৰিখলৈকে, আজি 17 তাৰিখলৈকে আপোনালোকে যিটো আন্দোলনৰ কাৰ্যসূচী চলাই গ'ল, সেই আন্দোলনৰ কাৰ্যসূচী হাইস্কুল শিক্ষক সংস্থাৰ লগতে বিভিন্ন সংস্থাই আপোনালোকক নৈতিক দি আহিছে, সমৰ্থন দি আহিছে। হাইস্কুল শিক্ষক সংস্থাইও নৈতিকৰ ওপৰত দৈহিকভাৱে যেনেকৈ নহ'লেও আমি কৰি আহিছোঁ, আপোনালোকক সহযোগ কৰি আহিছোঁ। আৰু এই কাৰ্যসূচীকেইটাত বোধ কৰোঁ আপোনালোকৰ দ্বিমত থাকিব নালাগে।